মই আপোনালোকক দেখুৱাই আছোঁ এবিধ লতাজাতীয় শাক। এই শাকবিধ চিনি নোপোৱা মানুহৰ সংখ্যা প্ৰায় কম আছে। বহুতে এই শাকবিধক পুৰৈ শাক বুলি জানে আৰু বহুতেই দক্ষিণপৰীয়া ভাষাত এই শাকবিধক পুঁই শাক বুলি কয়। আপোনালোকে চাই লওক, যিসমূহে এই শাকবিধ চিনি নাপায় শাকবিধ ভালকৈ চাই লওক। এই শাকবিধৰ কেইবাটাও প্ৰজাতি আছে, যেনে ৰঙা, বগা আৰু নীলা। এইবিধ শাক অকণমান নীলা ধৰণৰ। এই শাকবিধৰ এটা যথেষ্ট বিশেষত্ব আছে, ডাঙৰ গুণ এটা আছে। ইয়াৰ যিটো বগা পুৰৈ শাক আছে, মই সেইটো কথা ক'বলৈকে বিচৰা নাই, কাৰণ বিশেষকৈ এই অকণমান নীলা ৰঙৰ এই শাকবিধৰ এটা বিশেষ গুণ আছে। সেই গুণৰ বিষয়ে আপোনালোকক ক'বলৈকে বিচাৰিছোঁ। মাত্ৰ 3 দিনৰ ভিতৰত আপোনাৰ সেই ৰোগ বা সেই বেমাৰটো আপোনাৰ শেষ হৈ যাব এই শাকবিধে। মই এতিয়া ক'বলৈকে বিচাৰিছোঁ ইয়াৰ বিশেষ সেই গুণটোনো কি আৰু কেনেকৈ আপুনি ব্যৱহাৰ কৰিব লাগিব। শাকবিধ ব্যৱহাৰ কৰাৰ আগমুহূৰ্তত আপুনি এটা কাম কৰিব লাগিব। ইয়াৰ যিসমূহ পাত আছে, এই পাতসমূহ ইয়াৰ পৰা ছিঙি ল'ব লাগিব। ইয়াৰ পৰা পাতসমূহ আপুনি ছিঙি ল'ব, এনেকৈ ছিঙি ল'ব আপুনি পাতসমূহ। ইয়াত চাওক, এতিয়া এই শাকবিধৰ পাত এটাও নাই। পাতসমূহ এইজনে আপুনি ছিঙি ল'ব আৰু ঠাৰিডাল ল'ব আপুনি হাতত। আৰু এই ঠাৰিডাল লৈ আপুনি এটা কাম কৰিব লাগিব। এই ভৰিৰ পৰা এই ধৰণে ভৰিৰ পৰা আপুনি মূৰলৈকে আপুনি দীঘলকৈ জুখি ল'ব। পাতবিলাক এৰুৱাই লৈ এই ধৰণে মূৰলৈকে আপুনি ইয়ালৈকে আপুনি জুখি ল'ব। এনেকৈ জুখি লৈ ভৰিৰ পৰা এই ধৰণে ভৰিৰ পৰা মূৰলৈকে জুখি ল'ব, ইয়ালৈকে জুখি ল'ব। আৰু ইয়াতে আপুনি কাটি দিব লাগিব, এইখিনি ছাইড আপুনি কাটি দিব লাগিব। তাৰপিছত কি কৰিব লাগিব আপোনালোকক জনাই আছোঁ। তাৰপিছত আপুনি এনেকৈ এবেগেট, এনেকৈ আৰু এবেগেট, এনেকৈ এবেগেট, প্ৰথম দিনাখনে এনেকৈ 3 বেগেট লৈ আপুনি ব্যৱহাৰ কৰিব লাগিব, খাব লাগিব। এই 3 বেগেট কেনেকৈ খাব লাগিব সেই কথা আপোনালোকক কৈ আছোঁ। নেক্সট দিনাখনে এই 3 বেগেট ইয়াৰ পৰা খাব লাগিব, আৰু তাৰপিছত নেক্সট দিনাখনে ইয়াৰ পৰা এবেগেট আৰু এবেগেট, 2 বেগেট, নেক্সট দিনাখনে আৰু 2 বেগেট খাব লাগিব। তাৰপিছত 3 দিনৰ দিনাখনে এবেগেট খাব লাগিব, আৰু বাকী অংশ আপুনি পেলাই দিব লাগিব। বাকী অংশৰ কাম নাই, আপুনি পেলাই দিব লাগিব। আৰু কি পদ্ধতিত খাব লাগিব সেয়া কথা আপোনালোকক মই জনাই আছোঁ। এতিয়া মই আপোনালোকক ক'বলৈকে বিচাৰিছোঁ আপুনি বাকীখিনি কাম কেনেকৈ ব্যৱহাৰ কৰিব। আপোনাৰ যদিহে বহুদিনীয়া খৰ খজুৱতি বা এলাৰ্জিৰ প্ৰব্লেম আছে, আপুনি যদিহে বহুবাৰ ডাক্তৰৰ ওচৰলৈকে গৈছে, মেডিচিন খাইছে, ভাল পোৱা নাই, বা মেডিচিন খালে ঠিক হয় কিন্তু আকৌ আৰম্ভণি হয় বা পুনৰবাৰ হয়, যদি এই ধৰণে আপুনি সেই বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা নাই, মেডিচিন খোৱাৰ পিছতো ডাক্তৰৰ ওচৰলৈকে যোৱাৰ পিছতো যদি আপুনি পৰিত্ৰাণ পোৱা নাই, তেনেহ'লে আপুনি এটা প্ৰমাণ চাব পাৰে। মাত্ৰ 3 দিনৰ ভিতৰতে আপোনাৰ সেই ৰোগ শেষ হৈ যায় বুলি, নিৰাময় পায় বুলি ইতিমধ্যে বহুজনে খবৰ দিছে, আৰু উপকৃত হৈছে বুলি ইতিমধ্যেই বহুজনেই খবৰ কৰিছে। আপুনি এবাৰ প্ৰমাণ চাব পাৰে। যদি আপোনাৰ ঘৰত পুৰৈ শাক আছে, বা আপোনাৰ ঘৰত যদি পুৰৈ শাক নাই, আপুনি ক'ৰবাৰ পৰা হ'লেও এডাল পুৰৈ শাক লৈ আহিব। আৰু মই যি ধৰণে আপোনালোকক প্ৰথমতে দেখুৱালোঁ যে প্ৰথমে আপুনি পুৰৈ শাকডাল লৈ আহিব, আহি পাতকেইটা ছিঙি ল'ব। তাৰপিছত যিডাল ঠাৰি আছে ভৰিৰ পৰা মূৰলৈকে জুখিব, আৰু তাৰপিছত আপুনি প্ৰথম দিনাখনে এই ধৰণে 3 বেগেট, তাৰপিছত 2 বেগেট, তাৰপিছত 1 বেগেট আপুনি খাব। আৰু খালে আপুনি সেই ৰোগৰ পৰা 3 দিনৰ পিছতে পৰিত্ৰাণ পাব। কিন্তু মই কোৱাৰ ভিত্তিত যে আপুনি পৰিত্ৰাণ পাব তেনে নহয়, বা মই দিয়া উপদেশটোৰ বিনিময়ত বা পৰামৰ্শটোৰ বিনিময়তে যে আপুনি উপকৃত হ'ব তেনেকুৱা নহয়। ইয়াত এটা আছে বিশেষ শক্তি মানে আপুনি এই কামটো কৰিবলৈকে হ'লে আপুনি এদিনৰ বাবে হ'লেও আহিব লাগিব তন্ত্ৰ মন্ত্ৰৰ দেশ যাদুৰ নগৰী মায়াঙলৈকে, য'ত আছে যথেষ্ট তন্ত্ৰ সাধক। আপুনি মায়াঙৰ যিগৰাকী প্ৰখ্যাত তন্ত্ৰ সাধক প্ৰবীণ শইকীয়া, তেখেতৰ ওচৰলৈকে যদিহে আপুনি এবাৰলৈকে আহে বা যায়, সেই পুৰৈ শাকডাল লৈ যায়, তেনেহ'লে আপুনি দেখিব যে তেখেতৰ পৰা আপুনি ঘৰলৈকে গৈ ব্যৱহাৰ কৰাৰ পিছতে আপুনি সেই ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। তেখেতে সেই পুৰৈ শাকডাল লৈ মন্ত্ৰ কৰিব, আৰু মন্ত্ৰ কৰি আপোনাক বুজাই দিব আপুনি গাখীৰৰ লগত কেনেকৈ খাব লাগিব, কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, বাকীখিনি কথা তেখেতে সুন্দৰকৈ বুজাই দিব। যদি আপুনি বিচাৰে
যদি বিচাৰে তেনেহ'লে আপুনি আহিব মায়ঙলৈকে বা আপুনি যাব মায়ঙলৈকে, কিন্তু লগত এডাল পুৰৈ শাক লৈ যাব। আৰু সেইডালক যেতিয়া তেখেতেই প্ৰবীণ শইকীয়াদেৱে মন্ত্ৰ কৰি আপোনাক খাবলৈকে দিব, তাৰপিছত আপুনি দেখিব আপোনাৰ সেই বহুদিনীয়া খৰ খজুৱতি বা এলাৰ্জিৰ প্ৰব্লেমটো একেবাৰে নাইকিয়া হৈ যাব। ধন্যবাদ।